আপোনালোকক মই স্ক্ৰীনত এটা লিষ্ট দেখুৱাইছো তো এই লিষ্টটো কিহৰ আৰু কি লিষ্ট আহিলে কাৰ হাতত আহিলে ক'ত গ'লে আপুনি এই লিষ্টটো পাব ভিডিওটো যদি আপুনি শেষলৈকে চাই তেতিয়া হলে আপুনি বুজি পাব যিসকল বাইদেৱে মহিলা উদ্যমিতা অভিযান আঁচনিৰ কাৰণে এপ্লাই কৰিছে বা আপোনাৰ বিজনেছ প্ল্যান ফৰ্মখন সাবমিট কৰিছে কিহতৰ কাৰণে এই আপডেটটো আহিছে এটো এটা ড্ৰাফট কপি হয় তো এই লিষ্টখনত কি কি ডিটেইলছ দিয়া আছে চাই লও আহক প্ৰথমতে আপুনি চাব পাৰিছে সিৰিয়াল নম্বৰ পঞ্চায়তৰ নামটো দিছে নেক্সট দিছে ভিলেজ আপুনি কোনখন গাঁৱৰ হয় হেতু দিছে তাৰপিছত এসএচজি গ্ৰুপ তো আপোনাৰ গোটৰ নামটো ইয়াত দিয়া হৈ আছে তাৰপিছত এসএচজি কোড এসএচজিৰ যোনটো কোড হয় হেতু দিয়া হৈ আছে তাৰপিছত আহিছে মেম্বাৰ এনআৰএলএম কোড তো একোজন মেম্বাৰৰ একোটা এনআৰএলএম কোড থাকে তো সেই কোডটো দিয়া হৈ আছে তাৰপিছত আহিছে মেম্বাৰ নেম তো ইয়াত মেম্বাৰৰ নেমটো দিয়া হৈছে তাৰপিছত হিয়তৰ টোটাল ইনকামটো দিয়া হৈ আছে তো এই লিষ্টখন কিহৰ কাৰণে দিছে মই আপোনালোকক কৈ আছো তো এটো এটা ড্ৰাফট কপি হয় যেটো ব্লকৰ ফালৰ পৰা প্ৰিপেয়াৰ কৰা হৈছে তো আপুনি যিখন এপ্লিকেশন ফৰ্ম দিছে সেই ফৰ্মখনৰ পৰা ডেটা লৈ হিয়তে ক্যালকুলেট কৰি এই লিষ্টখন উলিয়াইছে তো এই লিষ্টখন মানে এইটো নহয় যে আপোনালোকে 10000 টকাটো পাব তো ইয়াৰ ওপৰত বেছ কৰি আপোনালোকক আৰু এখন ফৰ্ম দিয়া হ'ব আৰু ফৰ্মখন যেতিয়া সৰকাৰৰ ফালৰ পৰা ফাইনালাইজ হ'ব আৰু আমাৰ হাতত আহিব আমি ডেফিনেটলি আপোনালোকৰ কাৰণে এটা ভিডিও বনাম যে কেনেকৈ সেই ফৰ্মখন আপুনি ফিল আপ কৰিব লাগিব তো তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি থব কাৰণ যেতিয়াই সেই ফৰ্মখন আমাৰ হাতত আহে কেনেকৈ ফিল আপ কৰিব লাগে আমি আপোনালোকক দেখুৱাই দিম তো এতিয়া কও এই লিষ্টখন আপুনি কাৰ হাতত পাব তো এই লিষ্টখন আপুনি জীৱিকা সখী আছে জীৱিকা সখী বাইদেউৰ হাতত আপুনি পাব যদি হিয়তৰ হাততো নাই তেনে ক্ষেত্ৰত হিয়তক ব্লকৰ পৰা দিয়া হ'ব যেতিয়া দিব তেতিয়া আপোনালোকক হিয়তে জনাই দিব তো এনেকুৱাকে ড্ৰাফট লিষ্টখন আহিব আপোনালোকৰ হাতত হয়তো ইয়াৰ ওপৰত বেছ কৰি এটো ৰেফাৰেন্স হিচাপে লৈ আপোনালোকক যোনখন ফৰ্ম দিব নতুনকে সেইখন আপোনালোকে ফিল আপ কৰি জমা দিব লাগিব তেতিয়া আপোনালোকে 10000 টকাটো হয়তো পাব সেই ফৰ্মখন যেতিয়া আপুনি শুদ্ধভাৱে জমা দিব তেতিয়াহে আপোনালোকে 10000 টকাটো পাব তো যেতিয়া ফৰ্মখন আমাৰ হাতত আহি পৰে আমি অতি সোনকালে আপোনালোকৰ কাৰণে এই চেনেলৰ জৰিয়তে জনাই দিম ধন্যবাদ জয় অসম